আজি মই এটা ভিডিও বনাবলৈ গৈ আছো যেটো ভিডিও আমাৰ শিক্ষাৰ্থীসকল যিসকলে মেডিকেলত যিকোনো এটা কোর্স পঢ়িম বুলি ইচ্ছুক আৰু যিসকলে হায়াৰ সেকেন্ডাৰীত বিজ্ঞান বিভাগৰ পৰা উত্তীৰ্ণ হৈছে তেওঁলোক এই ভিডিওটো শেষলৈ চালে এটা ইনফৰমেশন পাব যিসকলে মেডিকেলৰ কিবা এটা কোর্স পঢ়িম বুলি ভাবি আছে অকল মেডিকেলত ডক্টৰখিনিয়ে যি মানে এটা আগভাগ ল'ব হেনেকুৱা নহয় ডক্টৰৰ লগতে নাৰ্স প্যাৰামেডিক্স গোটেইখিনিৰ এটা উমৈহতীয়া মানে হেৰি লাগিব এফৰ্ট লাগিব তেতিয়া এখন হস্পিটাল গঢ়ি উঠিব সো দ্যাট মই এই ভিডিওটো হেসকল ষ্টুডেন্টৰ কাৰণে বনাইছো যিসকলে প্যাৰামেডিকেল পাঠ্যক্ৰম পঢ়াৰ কাৰণে ইচ্ছুক প্যাৰামেডিকেল পাঠ্যক্ৰম পঢ়াৰ কাৰণে বৰ্তমান ডিএমইৰ পৰা শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেলথ সায়েন্সে প্ৰপত্ৰ যোগান ধৰিছে আপোনালোকক এবিটো অনলাইনত গলে আপোনালোকে এতিয়া অনলাইন কৰিব পাৰিব অৰ্থাৎ আবেদন চলি আছে মেৰ 15 তাৰিখৰ পৰা জুনৰ 15 তাৰিখ পৰ্যন্ত অনলাইন প্ৰক্ৰিয়া চলি আছে SSUHS অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ অফ হেলথ সায়েন্স যেটো ওয়েবসাইট আছে অফিচিয়েল ওয়েবসাইট তাতে গৈ আপোনালোকে অনলাইন কৰিব পাৰিব আৰু অনলাইনৰ মাসুল হৈছে আপোনাৰ যদি ডিপ্লোমা এটা দুটা কোর্স আছে এটা হৈছে ডিপ্লোমা এটা হৈছে ডিগ্ৰী যদি দুটা আপোনালোকে একেলগে কৰে তেতিয়া হলে আপোনাৰ 1500 টকা এপ্লিকেশন ফিজ লাগিব আৰু জুলাই 6 তাৰিখে ইয়াৰে আপোনাৰ কি হ'ব এন্ট্ৰেন্স এক্সামটো হ'ব এন্ট্ৰেন্স এক্সামৰ যেটো ৰেংক আহিব সেই ৰেংক ওয়াইজ অনুসৰি আপোনালোকৰ কি হ'ব কাউন্সেলিং হ'ব আৰু কাউন্সেলিং হলে প্যাৰামেডিকেলৰ যি কোর্স আছে অকল প্যাৰামেডিকেল এটা কোর্স নহয় প্যাৰামেডিকেলৰ বিভিন্ন বিভাগ আছে বিভিন্ন ডিপাৰ্টমেন্ট আছে সেই কোর্স বিলাকত আপোনালোকে ৰেংক ওয়াইজ এডমিশন ল'ব পাৰিব প্যাৰামেডিকেলৰ কি কোর্স আছে মই অলপ এই ভিডিওটো বুজাবলৈ আপোনালোকক এটা আভাস দিম প্ৰথমতে আছে DMLT হেতু হৈছে ল্যাবৰেটৰী টেকনিশিয়ান যেটো আৰু আমাৰ SSUHS শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেলথ সায়েন্সৰ আন্ডাৰত বৰ্তমান BSc আৰু ডিপ্লোমা এই দুটা পাঠ্যক্ৰম উপলব্ধ গতিকে মই প্ৰথমতে ক'লো এক নম্বৰতে আছে আমাৰ কি ল্যাবৰেটৰী দুই নম্বৰতে আছে ৰেডিঅলজি তিন নম্বৰতে আছে কাৰ্ডিয়াক কেয়াৰ মানে ECG ইকো এবিলাক জুন কৰে এই টেকনিশিয়ানটো তাৰ পিছত আছে ফিজিওথেৰাপিৰ ঠিক হেনে দৰে ডিপ্লোমা আৰু BSc অৰ্থাৎ ডিগ্ৰী কোর্স দুটাই উপলব্ধ তাৰ পিছত আছে আপোনাৰ ডিপ্লোমা ইন OT টেকনিশিয়ান নাইবা BSc ইন OT টেকনিশিয়ান ডিপ্লোমা ইন ICU টেকনিশিয়ান এন্ড ডিপ্লোমাৰ লগতে কি থাকিব BSc ইন ICU টেকনিশিয়ান এই কোর্সখিনি থাকিব লগতে কি থাকিব ডায়ালিসিস টেকনিশিয়ান থাকিব ঠিক আছে এই কোর্সসমূহ পঢ়াৰ কাৰণে আপোনালোকে যদি আগ্ৰহী তেতিয়া হলে অনলাইনত গৈ আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰে এতিয়া কাৰ কেনেকুৱা ডিউটি হয় এইখিনি যদি আপোনালোকে জানিব বিচাৰে নাইবা কোনটো কোর্স ললে বেছি ভাল হয় সেইটো যদি আপোনালোকে বিচাৰে এই ভিডিওত মই এটা খুবই আভাস দিম যদি আপোনালোকে কমেন্ট কৰে মই এই ভিডিওত কোনটো ললে আপোনালোকৰ ভাল হ'ব কোনটো বেছি প্ৰফিটেবল সেই ভিডিওটো মই বনাম পিছত যদি কমেন্ট আহে মই এই ভিডিওটো জাস্ট এটা কথাই কওঁ বৰ্তমান ল্যাবৰেটৰী ষ্টুডেন্টৰ সংখ্যা বহুত বাঢ়ি গৈছে আৰু ল্যাবৰেটৰী এনেকুৱা নহয় ষ্টুডেন্ট বাঢ়ি গৈছে কি পোষ্ট নলায় এখন হস্পিটালত ল্যাবৰেটৰীটো ফাৰ্স্ট পজিশনতে আছে কাৰণ ল্যাবৰেটৰী উইদাউট এনি ল্যাবৰেটৰী টেষ্ট উইদাউট এনি ইনভেষ্টিগেশন ডক্টৰে এখন বস্তু নেদেখা আপোনালোকে এইটো গম পায় গতিকে ল্যাবৰেটৰীৰ ডিমান্ড আছে কিন্তু ষ্টুডেন্টৰ সংখ্যা বাঢ়ি যোৱাৰ কাৰণে অলপ স্কোপ কমা নাই স্যালাৰিটো অলপ কমকে পায় ঠিক আছে তাৰ পিছত আছে ৰেডিঅলজি টেকনিশিয়ান ৰেডিঅলজিত ৰে খাব লগা হয় ৰে খাব লগা ঠিক নহয় প্ৰিকশন ল'ব লগা হয় মানে জুনে টেকনিশিয়ান ধৰি কিন্তু এইটো অলপ ডিমান্ডেবল কোর্স যদি আপোনালোকে বাহিৰত গলে গমে পাব ভাল স্যালাৰি এটা পাব লগতে কাটছৰ কিছুমান হস্পিটালত কাটছ দিয়াৰ ব্যৱস্থা কৰিছে কাটছ মানে কি স্যালাৰিটো আপোনাক দিব ইনসেন্টিভ বুলি যেটো কয় আপোনালোকে বুজি পাব ভাষাত ইনসেন্টিভ পাব তাৰ পিছত আপোনালোকে এইটো বল ফিজিওথেৰাপি মানে এটো বহুত বৰ্তমান এটা এনেকুৱা এটা কোর্স যেটো কোর্স উইদাউট এনি মেডিসিন আপনি এটা ৰোগ নিৰাময় পেইন নিৰাময় কৰিব পাৰে মানে বস্তুটো বৰ্তমান ফিজিওথেৰাপিৰ স্কোপটো বাঢ়ি গৈ আছে তো ঠিক আছে তাৰ পিছত আছে ICU ইন্টেনসিভ কেয়াৰ ইউনিট সো আপোনালোকে গম পায় ICU থোৱা বুলি কয় পেশেন্ট শুনি থাকে তো ICU 24 আৱাৰ্স পেশেন্ট নাইবা আপোনালোকৰ ডিউটি হ'ব কিন্তু 24 আৱাৰ আপোনালোক ডিউটি কৰিব নালাগে শিফটিং ওয়াইজ হ'ব কেনেকুৱা শিফটিং মৰ্নিং ইভিনিং এন্ড নাইট এনেকুৱা ধৰণে আপোনালোকে ডিউটি কৰিব লাগিব এটা OT টেকনিশিয়ান বুলি ক'লে কি কৰিব OT টেকনিশিয়ানে এনাস্থেচিয়া আৰু OT দুটা কাম কৰিব এওঁলোকৰ ডিউটি বেসিক্যালি জেনাৰেল ডিউটি হয় কেনেকুৱা মৰ্নিংতে হ'ব নাইবা কিছুমান ইভিনিংতে হয় জেনাৰেলি ইমাৰ্জেন্সি যদি OT কৰিব লগা হয় তেতিয়া হলে সেইটো নাইট ডিউটি নাইবা অন কল টাইপত থাকে তো নেক্সট আমি আৰু আছে কি ডায়ালিসিস টেকনিশিয়ান বৰ্তমান আপোনালোকে গম পাইছে CKD যিবিলাক কিডনি ডিজিজ আছে কিডনি প্ৰবলেম থকা পেশেন্ট বিলাকৰ কি হয় ক্ৰিয়েটিনিনৰ মাত্ৰা বাঢ়ি যোৱাৰ ফলত কি হয় আমাৰ ডায়ালিসিস কৰিব লগা হয় আৰু ডায়ালিসিসটো কি হয় এটা আৰ্টিফিশিয়াল কিডনি মানে আমাৰ জীৱৰ দেহৰ টেষ্টখিনি পিউৰিফাই কৰাৰ কাৰণে আমি ডায়ালিসিস কৰো গতিকে ডায়ালিসিসৰ ডিউটি বিলাকো আপোনালোকৰ জেনাৰেল ডিউটি হয়
আৰু কেতিয়াবা অনকল থাকিব যদি ইমাৰ্জেন্সি কাবাৰৰ ডায়ালিসিস কৰিব লগা হয় তেতিয়াহলে আপোনালোকে এটো হেৰি কৰিব পাৰিব ঠিক আছে আজি ভিডিওখিনি এইখিনিয়ে অন্য এটা ভিডিওত যদি আপোনালোকে ইনফৰমেশন বিচাৰে মই ভিডিওতে বনাই ট্ৰাই কৰিম বাই বাই